নমস্কাৰ যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা দিছিল সেই সকল মহিলাৰ বাবে আহি গল গুৰুত্বপূৰ্ণ আপডেট। যিসকল মহিলাই 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা দিছিল সেই সকল মহিলাই অতি শীঘ্ৰেই কৰিব লাগিব এইখন গুৰুত্বপূৰ্ণ কাম, অন্যথা আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত নোসোমাব 10,000 টকা। তো কি কাম কৰিব লাগিব জানিব বিচাৰিলে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো অসম চৰকাৰৰ ঘোষণা অনুযায়ী অহা 1 এপ্ৰিল তাৰিখে আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত সোমাই দিব 10,000 টকা। তো অহা 1 এপ্ৰিল তাৰিখৰ পূৰ্বেই কৰিব লাগিব এইখন গুৰুত্বপূৰ্ণ কাম। তো কি কৰিব লাগিব আপোনালোকক বিতংভাৱে জনাই দিছো। তো আপোনালোকে মোবাইল স্ক্ৰীনত এখন ফৰ্ম চাব পাৰিছে, এনেকৈ এখনকৈ ফৰ্ম ফিলআপ কৰি জমা দিব লাগিব। তো ফৰ্মটো কেনেকৈ ফিলআপ কৰিব সেয়া প্ৰথমে জনাই দিছো, তাৰ পিছত জনাম ফৰ্মটো কিয় ফিলআপ কৰিব লাগিব। তো ইয়াতে প্ৰথমে লিখা চাব পাৰিব দা ব্ৰাঞ্চ মেনেজাৰ ডেছ ব্ৰাঞ্চ। তো ইয়াতে আপোনালোকে নিজৰ বেংক ব্ৰাঞ্চৰ নামটো লিখিব, তাৰ পিছত ৰাইট সাইডে ডেট লিখিব, তাৰ পিছত অকমান তলত লিখা চাব পাৰিব বেংক একাউণ্ট নং। তো ইয়াতে আপোনালোকে নিজৰ বেংক একাউণ্টৰ নম্বৰটো লিখি দিব। লিখি দিয়াৰ পিছত অকমান তলত লিখা চাব পাৰিব আই এম মেইনটেইনিং এ বেংক একাউণ্ট নাম্বাৰ। তো ইয়াতে আকৌ নিজৰ বেংক একাউণ্টৰ নম্বৰটো লিখিব লাগিব। তো এইখিনি লিখাৰ পিছত অকমান তলত চাব পাৰিব 4টা অপশ্যন। তো ইয়াৰ মাজৰ পৰা দ্বিতীয় নম্বৰ অপশ্যনত যোনটো লিখা আছে মেপ ইট এট NPCI টু এনেবল মি ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ যে লিখা আছে এই অপশ্যনটোত টিক কৰিব। টিক কৰাৰ পিছত অকমান তলত লিখা চাব পাৰিব আধাৰ বাই UDI নাম্বাৰ। তো ইয়াতে আপোনালোকে নিজৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো লিখি দিব, তাৰ পিছত নেম অফ দা আধাৰ হোল্ডাৰ এছ ইন আধাৰ কাৰ্ড যে লিখা আছে ইয়াতে নিজৰ নামটো লিখি দিব। লিখি দিয়াৰ পিছত তলত সিগনেচাৰ বাই থাম ইম্প্ৰেছন অফ দা একাউণ্ট হোল্ডাৰ যে লিখা আছে ইয়াতে নিজৰ সিগনেচাৰ কৰিব লাগিব। কৰাৰ পিছত নেম লিখা চাব পাৰিব, ইয়াতে নিজৰ নামটো লিখিব, তাৰ পিছত মোবাইল নম্বৰ দিব, তাৰ পিছত ইমেইল এড্ৰেছ যদি আছে ইয়াতে লিখি দিব। তো এইখিনি কৰাৰ লগে লগে ফাইনেলি ফৰ্মখন ফিলআপ কৰা হৈ যাব। তো ফৰ্মটো ফিলআপ কৰাৰ পিছত এইখন ফৰ্মৰ লগত আপোনাৰ আধাৰ কাৰ্ডৰ জেৰক্স কপি আৰু বেংক একাউণ্টৰ জেৰক্স কপি লৈ নিজৰ বেংক ব্ৰাঞ্চত গৈ জমা দিব। তো আপোনাৰ বেংক ব্ৰাঞ্চত গৈ যেতিয়াই জমা দিব তাৰ পিছতে আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক হৈ যাব। তো আত্মসহায়ক গোটৰ মহিলাসকলে যদি 10,000 টকা পাব বিচাৰে তেন্তে এনেকুৱাকৈ অহা 1 এপ্ৰিল তাৰিখৰ পূৰ্বে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব। কিয়নো অসম চৰকাৰে যেতিয়া মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ আবেদন কৰিব দিছিল তেতিয়া কেইখনমান চৰ্ত প্ৰকাশ কৰিছিল। তো সেই চৰ্তবোৰৰ ভিতৰত 1 নম্বৰতে কোৱা হৈছিল বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক থকা আত্মসহায়ক গোটৰ মহিলা। তো ফৰ্মটো ক'ত পাব সেয়াও আপোনালোকক জনাই দিছো। ফৰ্মটো আপোনালোকে নিজৰ বেংক ব্ৰাঞ্চৰ পৰাই কালেক্ট কৰি ল'ব লাগিব। তো আজি ইমানেই।